নাৰাঙ্গীত 52 নং ৱাৰ্ডৰ ৰাইজৰ মাজত মীন নিগমৰ উপাধ্যক্ষ নবৰুণ মেধিৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ। আজি আমি 2 বজাৰ পৰা ইয়াত বিতৰণ কৰিম, যিমানখিনি পাৰোঁ ইয়াত বিতৰণ কৰিম আৰু ৰৈ যোৱাখিনি যিসকল আজি ইয়াত মতা নাই, কালি পৰহি দুদিন মোৰ পাৰিষদৰ যিটো কাৰ্যালয় আছে হৰিহৰ পথত, তাত আমি বিতৰণ কৰিম। এতিয়া কথাটো হ'ল যে আমি এই 1049খন যে কাৰ্ড দিলোঁ, আপোনালোকৰ ইয়াত হয়তো বেছিভাগৰে নামটো ইয়াত আহিছে। কিছুমানে মোক ফোন কৰি সোধে বা আমাৰ কাৰ্যকৰ্তাসকলক সোধে যে মোৰ নামটো আহিছেনে নাই। আমি সেনেকৈ কৈ দিয়াটো দিগদাৰী হয়, কিয় 1049টা নাম মুখত ৰখাটো ইমান সহজ কথা নহয়। আমি সেইকাৰণে সুধিলে ক'ব নোৱাৰোঁ। আজি যিসকলে জমা দিছে ইয়াত মাতিছোঁ, আৰু মই যিমান দূৰ জানো প্ৰায় 99%ৰ কাৰ্ড হৈছে। যি দুই এখন কাৰ্ড হোৱা নাই, আমি 1250মান জমা দিছিলোঁ। যিখিনি কাৰ্ড হোৱা নাই তেওঁলোকৰ হয়তো অসমৰ বা ভাৰতবৰ্ষৰ কোনো অন্য ঠাইত ৰেচন কাৰ্ডৰ নাম আছে। আৰু আজিকালি যিহেতু আধাৰ কাৰ্ডটো মহানগৰী 52 নং ৱাৰ্ডৰ ৰাইজৰ মাজত নাৰাঙ্গী ক্ৰীড়া সন্থাৰ খেলপথাৰত মীন নিগমৰ উপাধ্যক্ষ নবৰুণ মেধিৰ উপস্থিতিত বিতৰণ কৰা হয় ৰেচন কাৰ্ড। অনুষ্ঠানটিত মীন নিগমৰ উপাধ্যক্ষ নবৰুণ মেধিৰ লগতে 52 নং ৱাৰ্ডৰ পৰিষদৰ গকুল গোস্বামী উপস্থিতিত সহস্ৰাধিক লোকৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাত 52 নং ৱাৰ্ডৰ সমূহ কাৰ্যকৰ্তাৰ হৈ মই পাৰিষদ হিচাপে আজি আমাৰ অঞ্চলত প্ৰায় 1049টা পৰিয়ালৰ মাজত ৰেচন কাৰ্ডৰ এই মুকলিভাৱে বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আগতে হয়তো আজি বহুত মানুহে আমাক কৈছে আগতে এনেকুৱা হোৱা নাছিলে। এইবাৰ আমি প্ৰথমবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আজি আমাৰ ৱাৰ্ডৰ 1049 গৰাকী পৰিয়ালৰ ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ। আৰু প্ৰায় 14খন দোকান আমাৰ ৱাৰ্ডত আছে। গতিকে 14খন দোকানৰ ৰেচন কাৰ্ড আমি ইয়াত মুকলিভাৱে আজি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰ কাৰণে বিনামূলীয়া ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছে। অসমতো ইয়াৰ কাম চলি আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু আজি আমাৰ এইটো 52 নম্বৰ ৱাৰ্ড, সেই 52 নম্বৰ ৱাৰ্ডৰ পাৰিষদৰ নেতৃত্বত আৰু তেখেতৰ এটা টিমে লগত আমি সকলোবোৰ আছোঁ। আমি সকলোৱে সাধাৰণ ৰাইজৰ কাৰণে আমাৰ এই ৱাৰ্ডটোত আমি প্ৰায় আজিৰ তাৰিখত প্ৰায় আমি 1150খন কাৰ্ড ৰাইজৰ মাজত মাতি আনি ৰাইজক একেলগ কৰি ৰাইজৰ চোতালত এই কাৰ্ডখিনি ৰাইজৰ মাজতে আমি বিতৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। সেই কাম চলি আছে। ইয়াৰ পিছতো আৰু কিছুসংখ্যক কাৰ্ড আমালৈ আহিব। আৰু আমি এইদৰে আমাৰ ৰাইজৰ যিহেতু এইটো আঁচনি, সাধাৰণ ৰাইজৰ যিহেতু আঁচনি, সাধাৰণ ৰাইজৰ মাজতে চোতালতে আমি এই আঁচনিৰ জৰিয়তে এই কাৰ্ডসমূহ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰীনা বৰ্মন, ভৱানী ডেকা বৰুৱা, মনিকা দাস, স্বামী স্বৰ্গীয় মুকুট দাস, মনিকা দাস, আপুনি মনিকা তালুকদাৰ মেগজিন, মনিকা তালুকদাৰ মেগজিন, মনিকা তালুকদাৰ আহিছিল তো মই দেখা পাইছোঁ। মনিকা তালুকদাৰ ভৱানী আছে, মনিকা আহিছে। অম্বিকা তেৰণ, অম্বিকা তেৰণ ইনহাল নেকি? ইঞ্জল, অম্বিকা তেৰণ ইঞ্জল। ৰাইজ আজি উৎসাহিত আছে। সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ আমাৰ এই চৰকাৰখনে সবকা সাথ সবকা বিকাশৰ আদৰ্শত সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ আধাৰত সাধাৰণ ৰাইজৰ কাৰণে কাম কৰিছে, সাধাৰণ জনতাৰ কাম কৰিছে। এখনৰ পিছত এখন আঁচনি সৰ্বসাধাৰণৰ নামত উৎসৰ্গা কৰিছে আৰু তাৰে সুফল পাইছে, চাৰিওফালে বিকাশ হৈছে। আকৌ ৰাইজে সেইকাৰণে এইবোৰ সকলো আদৰি